এই সপোনটো মোৰ মৰাৰ লগতহে যাব কিজানি। দিনতে সপোন দেখি থাকিব নালাগে। উঠ, এই নুঠ কিয় হা? ৰাতি পোৱালে নহয়। উঠি আছো ৰবা, আৰু 5 মিনিট শুই লওঁ। তোৰ এই 5 মিনিটকে এঘণ্টা হ'ল, আৰু তোৰ 5 মিনিট বাকী আছেই নে? তুমি বৰ দিগদাৰি কৰি থাকা। এলাৰ্মটো বাজিলেও বন্ধ কৰি শুই থাকিবি। মই উঠাই থাকিলেও নুঠ। এই জীৱনত যে কি কৰিম বুলি ভাবিছ তইহে জান আৰু দেই। মা, তুমি বৰ অশান্তি কৰি থাকা। শুই থাক, দুপৰীয়া 12 বজালৈকে শুই থাক। মই আৰু তোক একো নকওঁ। উফ, হ'ব হ'ব, উঠিছো। এই গাভৰু ছোৱালী এজনী হৈ ইমান দেৰিলৈকে কিয় শুই থাক বাৰু কচোন? ধুনীয়া সপোন এটা দেখি আছিলো। কি সপোননো? সকলো সপোন কৈ দিব নোৱাৰি, নহলে নফলিয়াই বোলে। ইছ, বৰ একেবাৰে ৰাজকুমাৰৰ সপোন দেখি আছিল। দেখিবও পাৰো তেনে সপোন, যেনেকৈ বানৰজাৰ জীয়ৰী উষাই ৰাজকুমাৰৰ সপোন দেখিছিল। অমা, হা? মোক বিয়া কৰাবলৈ ৰাজকুমাৰ কেতিয়া আহিব? আহিব, অতি সোনকালে আহিব। তাৰ আগতে তই চাহকাপ খাই লচোন। ল। তই সদায় এনেকৈ কৈ থাক, কিন্তু মোৰ ৰাজকুমাৰ কেতিয়াও নাহে। মালা, তই মোক ফাঁকি দি থাক, মিছা মাতি থাক। অমা, মোক বিয়া কৰাবলৈ ৰাজকুমাৰ নাহিব নেকি? আহিব। তেন্তে নাহে কিয়? মালা, কানাই, তোমাৰ চৰণত সদায় এগছিকৈ চাকি জ্বলাওঁ। তোমাক মই কোনোদিন একো খোজা নাই, কিন্তু আজি খোজো। মোৰ মা দেউতাৰ মন মগজুৰ পৰা মোক কন্যাদান কৰাৰ সপোনটো যৱনিকা পেলোৱা। মই বিয়া হৈ কাৰোবাৰ পত্নী হ'ব নোখোজো, দুহিতা হৈয়ে জীৱনটো কটাব খোজো। হেৰা, দুহিতাই বাৰু বিয়াত মত দিছেনে? নিদিলে। তাই বোলে বিয়া নহয়, চিৰজীৱন আমাৰ জীয়ৰী হৈয়ে থাকিব। কি? অঁ, তুমি বাৰু তাইক কথাষাৰ ভালদৰে বুজাই দিয়া নাছিলা নেকি? বুজাইছিলো, কিন্তু মোৰ কথা সম্পূৰ্ণ হোৱাৰ আগতেই তাই মোৰ কাষৰ পৰা উঠি গুচি গ'ল। তাই বাৰু কিয় এনেকুৱা কৰি আছে? চকুৰ আগত নিজৰ ছোৱালীজনীক অতীতৰ মাজতে আবদ্ধ হৈ থকাটো আৰু মই চাই থাকিব নোৱাৰো। তাই বৰ্তমানত নহয়, অতীতত জীয়াই থাকে, কোনোদিন ভৱিষ্যতৰ সপোন নেদেখে। এনেকৈ হলে সেই অতীতটোৱে দহিতাৰ জীৱনৰ কাল হ'ব। এইবোৰ তুমি কি কৈছা? ঠিকেই কৈছো।
এই অতীতটোৱে কাল হৈ তাইক ধ্বংসৰ গৰাহলৈ ঠেলি দিব। মোৰ মনে কৈছে, মোৰ অন্তৰ আত্মাই কৈছে, তাই যি কৰি আছে সেয়া ভাললৈ কৰা নাই, কাললৈহে কৰিছে। নহ'লে দুহিতাই গোটেই জীৱন অবিবাহিতা হৈ থকাৰ সিদ্ধান্ত নলয়। সিদ্ধান্ততে সলনি কৰিব লাগিব বিকি। সলনি কৰিব লাগিব। চা বিকি, তোৰ সিদ্ধান্তৰ ওপৰত এইখন ঘৰৰ সন্মান আৰু ভৱিষ্যত জড়িত হৈ আছে। প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দেউতা। মই বিয়া পাতিবলৈ মেণ্টেলি প্ৰিপেয়াৰ্ড নহয়। আহা, নিজকে প্ৰিপেয়াৰ কৰ। এতিয়া তোৰ উপযুক্ত বয়স হৈছে, তাতে চাকৰি এটা আছে, ভাল দৰমহাও পাওঁ। কাৰোবাক এইখন ঘৰৰ বোৱাৰী কৰি অনাত তোৰ আপত্তি ক'ত? আপত্তি আছে মা, কিন্তু ক'ত? মই সকলো কথা বুজাই পৰাই ক'ব নোৱাৰো। কিয় নোৱাৰ? নোৱাৰো মানে নোৱাৰো আৰু। তই কাৰোবাক ভাল পাই থকা নাইতো, তই কাৰোবাক কথা দি থোৱা নাইতো। সেইকাৰণে আমি চোৱা ছোৱালীজনীক চাগে তই বিয়া কৰাই এইখন ঘৰলৈ আনিব নোৱাৰ। মা, ক, কোন ছোৱালী ভাল পাৱ তই? কি নাম? ক'ত থাকে? কিমান পঢ়া শুনা? আৰু ফেমিলি বেকগ্ৰাউণ্ড কি? তোমালোকৰ ইমানবোৰ প্ৰশ্নৰ মোৰ হাতত উত্তৰ মাথো এটাই। কি উত্তৰ তোৰ? তহঁত দুজনীৰ সমস্ত দায়িত্ব দেউতাৰে অকলে কেনেকৈ বহন কৰিব কচোন? তাৰমানে মই কি তোমালোকৰ বুজাহে নেকি মা? এতিয়া বুজা হোৱা নাই, কিন্তু বয়স হোৱাৰ পিছতো এনেকৈ বিয়া নহয় ঘৰতে থাকিলে বুজা যে হবি সেইটো খাটাং। কি? মই বিয়া নহওঁ। কি? মা, হাত জোৰ কৰি কৈছো, তুমি মোক আৰু বিয়াৰ কথা নকবা। তই যদি বিয়া নহ, ভনীয়েৰক কেনেকৈ বিয়া দিম? ঘৰতে বায়েকজনী থাকোঁতে ভনীয়েককনো কোনে বিয়া কৰাব? মা, তই যদি বিয়া নহ, মানুহে তোৰ চৰিত্ৰত আঙুলি টোৱাব, ক'ব দুহিতাৰ চৰিত্ৰতে চাগে কিবা দুখ আছে, সেইকাৰণে তাইক বিয়া দিবলৈ ল'ৰাই পোৱা নাই। আকৌ কিছুমানে ক'ব তাই চাগে অন্য জাতিৰ ল'ৰাক মনে মনে ভাল পাই আছে, সেইকাৰণে মাক দেউতাকে চাই দিয়া ল'ৰালৈ তাই বিয়া হোৱা নাই। এইবোৰ তুমি কি কৈছা মা? মই নহয়, কাইলৈ পৰহিলে মানুহে ক'ব তাই ঘৰতে থাকি বুঢ়ী হ'ল। আকৌ এচামে ক'ব নিজৰ বিয়া তাই নিজে ভাঙি উৰে জীৱন তাই ঘৰতে থাকিবলগীয়া হ'ল। কোৱা মানুহেতো ক'বই। তই কাৰ কাৰ মুখ বন্ধ কৰিবি কচোন? মানুহে কি কয় মোক কিয় লাগে মা? মইতো মোৰ গোটেই জীৱনটো কানাইকে উচৰ্গা কৰিছো, আনৰ পত্নী হৈ জীৱনটো অতিবাহিত কৰাতকৈ কৃষ্ণৰ মীৰা হৈ জীৱনটো উদযাপন কৰিব বিচাৰিছো মা। কেনেকৈ উদযাপন কৰিবি বা? এটা মূৰ্তিৰ লগত জানো জীৱন উদযাপন কৰিব পৰা যায়? মোৰ কানাই মূৰ্তি নহয়। তেন্তে তোৰ কানাই কি? তেজমংহৰ মানুহ, যিয়ে তোৰ লগত কথা পাতিব পাৰে, হাঁহিব পাৰে আৰু দুখত তোৰ চকুলো মচিব পাৰে। অন্তৰা, এটা প্ৰাণহীন মূৰ্তিয়ে কেতিয়াও কাকো সংগ দিব নোৱাৰে বা। সেইকাৰণে দিনৰ দিনটো গোসাঁই ঘৰত টাইম পাছ কৰাতকৈ তই তোৰ ফিউচাৰৰ কথা চিন্তা কৰ। দেউতায়ো কাইলৈ পৰহিলৈ ৰিটায়াৰ্ড হ'ব, তাৰ আগতে তই বিয়াখন হৈ যাবা। পিছত নহ'লে পেঞ্চনৰ টকাৰে দেউতাই তোৰে বিয়া পাতিব নে মোৰেই বিয়া পাতিব? তাতে আমি বগাধনী নহয় নহয় যে আমাৰ সাঁচতীয়া বহুত ধন আছে। তেনেস্থলত দেউতাৰে চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত তহঁত দুজনীৰ সমস্ত দায়িত্ব দেউতাৰে অকলে কেনেকৈ বহন কৰিব কচোন? তাৰমানে মই কি তোমালোকৰ বুজাহে নেকি মা? এতিয়া বুজা হোৱা নাই, কিন্তু বয়স হোৱাৰ পিছতো এনেকৈ বিয়া নহয় ঘৰতে থাকিলে বুজা যে হবি সেইটো খাটাং। কি? বা, সেইকাৰণে মা দেউতাৰ মনটো ৰাখিবলৈ তই বিয়াত মত দে।
আৰু যদি মত নিদিয় তেন্তে তেন্তে কি মা মোক আৰু কেতিয়াও তই মা বুলি নামাতিবি কি নাভাঙিবি ডাঙৰত সুন্দৰ হ'ব নাই মই আজি এইটো ভাঙিমেই নাভাঙিবিও এনেকুৱা নকৰিবিচোন তেতিয়াহ'লে ক এইটোত কি আছে একো নাই কাপোৰ আছে মিছা নকবি সঁচা কথা ক সঁচাকৈ কৈছো একো নাই অকল কাপোৰে আছে পুৰণি কাপোৰ পুৰণি একো বস্তু নাই নাই আচোন আমি বাহিৰলৈ যাওঁ আচোন মালা আচোন না আমি বাহিৰলৈ যাওঁ আচোন হেৰা আমাৰতো এটাই ল'ৰা সিও যদি অবিবাহিত হৈ থাকে এই বংশটো আগবাঢ়িব কেনেকৈ তাতে এই সা সম্পত্তিবোৰৰ উত্তৰাধিকাৰীয়ে যদি নাথাকে ইমান কষ্টৰে উপাৰ্জন কৰা ধন টকা পইচাবিলাক এটা সময়ত আনৰ হ'ব এইখন ঘৰত যে বোৱাৰী এজনীৰ কিমান প্ৰয়োজন সেই কথাটো বিকিয়ে বুজি পায় নে বুজিও নুবুজাৰ ভাওদৰে নাজানো কিন্তু এই কথাই কথা নহয় আমি কিবা এটা কৰিব লাগিব কৰিবা কি সিটো বুজালেও নুবুজে ইমান ভাল ভাল ঘৰৰ প্ৰস্তাৱ আহিছে সিটো সকলো ছোৱালীকে ৰিজেক্ট কৰিছে তাক কেনেকৈ ছোৱালী লাগে কোনজনী ছোৱালী লাগে নকলে বাৰু আমি কেনেকৈ বুজি পাওঁ আজিকালি ল'ৰা ছোৱালীবিলাকৰ বিয়া বাৰুত যে কিয় মন কাণ নাই সিহঁতেহে বুজিব আৰু সি আমাক কোনোদিনে নকব কিন্তু জানিবা কেনেকে এটা উপায় আছে কি উপায় গুৰুদেউ গুৰুদেউ গুৰুদেৱে ক'ব পাৰিব বাবাৰ জীৱনত বিয়াৰ যোগ আছেনে নাই যদি আছে কোন সেইগৰাকী ছোৱালী যি ভৱিষ্যতে বাবাৰ পত্নী হ'ব আৰু যদি বিয়াৰ যোগ নাই তেনেহ'লে ইয়াৰ প্ৰতিকাৰ কি দুহিতা মৃত্যুৰ দুৱাৰদলিত থাকিব কিন্তু তাইৰ মৃত্যু নহ'ব তাই নিসংগ হৈ পৰিব সম্পৰ্কৰ বান্ধোন ছিঙি তাই অকলশৰীয়া জীৱন এটা অতিবাহিত কৰিব লাগিব দুখ কষ্টৰে তাই জৰ্জৰিত হৈ পৰিব আৰু তেতিয়াই তাইৰ জীৱনত অতীতে আকৌ ভুমুকি মাৰিব অতীতে ভুমুকি মাৰিব মানে দুহিতাৰ ভৱিষ্যত জীৱনত অতীতৰ পুনৰাবৃত্তি হ'ব কওকচোন মোৰ ভতিজীৰ বিয়াৰ যোগ কেতিয়া নামিব কিবা বাধা বিঘিনি আছে নেকি নে তাৰ বাবে কিবা প্ৰতিকাৰ কৰিব লাগিব দুহিতাৰ কুণ্ডলীখন দেখি মই হতভম্ব মানে তাই গ্ৰহ নক্ষত্ৰৰ স্থান সলনিয়ে বেলেগ এটা কথাৰ ইংগিত দিছে আপুনি কি কৈছে মই ঠিক বুজা নাই শৰ্মাদেউ তাইৰ জন্মক্ষণত অৰ্থাৎ যি নক্ষত্ৰ লগ্ন ৰাশি আৰু গণত তাই জন্ম হৈছিল সেই সময়ত জন্মগ্ৰহণ কৰাৰ বাবে তাইৰ ভৱিষ্যত জীৱনলৈ অশনি সংকেত আহিব পাৰে মানে কেনেধৰণৰ মানে জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে ভাবুকি দুহিতা মৃত্যুৰ দুৱাৰদলিত থাকিব কিন্তু তাইৰ মৃত্যু নহ'ব তাই নিসংগ হৈ পৰিব সম্পৰ্কৰ বান্ধোন ছিঙি তাই অকলশৰীয়া জীৱন এটা অতিবাহিত কৰিব লাগিব দুখ কষ্টৰে তাই জৰ্জৰিত হৈ পৰিব আৰু তেতিয়াই তাইৰ জীৱনত অতীতে আকৌ ভুমুকি মাৰিব অতীতে ভুমুকি মাৰিব মানে
দুহিতাৰ ভৱিষ্যত জীৱনত অতীতৰ পুনৰাবৃত্তি হ'ব। অতীতৰ পুনৰাবৃত্তি মানে জীৱনৰ গতি সলনি হোৱাকে বুজায়। এই কথা মোক এজন শিক্ষাগুৰুৱে কৈছিলে। মই ৭ম শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ বাল্য বিবাহ হৈছিল। বিয়াৰ পিছত ৩টা ল'ৰা ছোৱালী মাক হলো। সিহঁতে খুটি খাব পৰা হোৱাৰ আগতে নিজৰ মানুহজনক হেৰুৱালো। ককা বাৰু এক দুৰাৰোগ্য ৰোগত ঢুকাইছিল, কিন্তু আপোনাৰ বাকী 2 সন্তান কেনেকৈ ঢুকাইছিল আইতা? আপুনি এই বিষয়ে মোক কেতিয়াও কোৱা নাই। আজিতো কওক আইতা, তেওঁলোকৰ লগত কি হৈছিল? আপুনি মোকো নকয়নে? মই বোলে আপোনাৰ নিজৰ নাতিনীৰ নিচিনা। তেন্তে কওঁ, তোক নকৈনো মই কাক কম?